প্ৰথমতে মই মাৰাথানসকলক মোৰ স্পৰ্টছ অফিচিয়েল ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' অহা 6 অক্টোবৰ তাৰিখে এটা ডাঙৰ মাৰাথান খেল আহি আছে। ক'ত হ'ব, কিমান প্ৰাইজ মানি, ৰেজিষ্ট্ৰেশ্যন ফিজ কেতিয়াৰ পৰা হ'ব, ৰেজিষ্ট্ৰেশ্যনৰ ফিজ কিমান ল'ব আৰু কেই কিলোমিটাৰ আপোনালোকে ৰানিং কৰিব লাগিব, সকলো মই এই ভিডিঅ'ৰ যোগেদি আপোনালোকক আলোচনা কৰিছোঁ। ভিডিঅ'টো আপোনালোকে একেলগে চাব। প্ৰথমতে মই আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ অহা 6 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া মাৰাথানৰ ইনফৰ্মেশ্যনটো। এয়া আপোনালোকে নিশ্চয় দেখিছে, এয়া অহা 6 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া মাৰাথানৰ ইনফৰ্মেশ্যনটো আপোনালোকে নিশ্চয় দেখিছে। প্ৰথমতে মই কিলোমিটাৰ বিষয়লৈ আলোচনা কৰিম। ইয়াত দুটা ইভেণ্টত উল্লেখ কৰা আছে, আপোনালোকে নিশ্চয় দেখিছে, 21 কিলোমিটাৰ আৰু 5 কিলোমিটাৰ। আৰু 21 কিলোমিটাৰতে প্ৰাইজ মানি হ'ব, বাকী 5 কিলোমিটাৰত কোনো ধৰণৰ প্ৰাইজ মানি নাই। আৰু এতিয়া আপোনালোকক মই প্ৰাইজ মানিৰ বিষয়লৈ আলোচনা কৰিম। এয়া আপোনালোকে নিশ্চয় দেখিছে, ইয়াত 2 লাখ টকা বাজেট দিয়া আছে প্ৰাইজ মানি। আৰু এই গেমটো মেল আৰু ফিমেল দুয়োটাৰ কাৰণে, আৰু আপোনালোকক প্ৰাইজ মানিটো বগাই দিয়া হ'ব মেল আৰু ফিমেল। এই 2 লাখৰ ওপৰত আপোনালোকৰ বাজেট কৰি কোনে কিমান পাব কমিটিয়ে ভগাই দিব। আৰু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ বিষয়লৈ মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। ৰেজিষ্ট্ৰেশ্যন অফিচিয়েলিভাৱে অহা 15 আগষ্ট নহ'লে 16 আগষ্টত আমাৰ অপেনিং হ'ব। তেতিয়া মই আকৌ আপোনালোকক নতুনকৈ ভিডিঅ' এটা আপডেট দিম। তেতিয়া সকলো ৰেজিষ্ট্ৰেশ্যনৰ ফিজ, থকা খোৱা ব্যৱস্থা, সকলো মই ডিটেইলছ তেতিয়া আপোনালোকক জনাম। আৰু আপোনালোকক কিহৰ কাৰণে মই আগতীয়াকৈ দিছোঁ, যাতে যেন আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে আৰু প্ৰেক্টিছ কৰি খেলত ভাল পাৰফৰ্মেঞ্চ এটা দি আপোনালোকে প্ৰাইজ মানিটো লৈ যাব পাৰে, তাৰ চিন্তা কৰিহে মই আগতীয়াকৈ আপোনালোকক ইনফৰ্মেশ্যনটো জনাই দিছোঁ। আৰু আপোনালোকৰ গাঁৱত যিমান ল'ৰা ছোৱালী য'তে নাথাকক মাৰাথান খেলুৱৈ ল'ৰা ছোৱালী আছে যদি এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, যাতে যেন অহা 6 অক্টোবৰত গুৱাহাটীত আহি এই 2 লাখ টকীয়া ডাঙৰ প্ৰাইজ মানি মাৰাথানত পাৰ্টিচিপেট কৰি প্ৰাইজ মানি লৈ যাব পাৰে। আপোনালোকৰ গাঁৱৰ কোনোবা ভণ্টি, দাদা বা ভাইটিয়ে হওক মাৰাথান খেলা ল'ৰা ছোৱালী আছে যদি আপোনালোকে প্লিজ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকৰ কিবা ডাউট থাকিলে মোৰ তলত কণ্টেক্ট নম্বৰ দিয়া আছে বা কমেণ্ট যোগেদি আপোনালোকে সুধিব পাৰিব। চ' আপোনালোকক আজি সিমানতে মই সামৰণি মাৰিছোঁ। আকৌ অন্য ভিডিঅ' এটা লগ পাম। জয় আই অসম।